হয়, আজি জিলা বিজ্ঞান কেন্দ্ৰ ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ কলিয়াবৰ নগাঁও আজি মুকলি কৰা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে। মই নগাঁওবাসী ৰাইজ সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বিজ্ঞান কেন্দ্ৰটোৰ জৰিয়তে আজি আমি দেখিবলৈ পাইছোঁ ইয়াত অপটিকেল ইলিউজন বুলিলে কি বুজায়, কনভেক্স আৰু কনকেভ আইনাবোৰ বুলিলে কি বুজায়, আমি এনেই স্কুলত কিতাপ পত্ৰত আমি পঢ়িবলৈ পাওঁ। কিন্তু প্ৰকৃততে যেতিয়ালৈকে অনুশীলন নহয় সেই তেতিয়ালৈকে কিন্তু আমি অকল যদি কিতাপ পঢ়ি পেলাই আমি নিজৰ জ্ঞান আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে বহুখিনি ক্ষেত্ৰত আমি আয়ত্ত কৰিবলগীয়া বহুখিনি কথা আমি গম নাপাওঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজিৰ দিনটোত আমাৰ নতুন প্ৰজন্মই যেতিয়া বিজ্ঞান পঢ়ে বা যিকোনো এটা বিষয় পঢ়ে তেওঁলোকে প্ৰশ্ন সুধিবলৈ পাহৰি গৈছে। কিতাপখনত যি লিখা আছে অকল সেইটোৱেই বুলি ভাবি আমি যিহেতুকে আমাৰ লক্ষ্য হৈছে এজন ডাক্তৰ হ'ব লাগিব বা ইঞ্জিনিয়াৰ এজন হ'ব লাগিব বা এজন অসামৰিক সেৱাৰ বিষয়া হ'ব লাগিব, অকল সেইটোৱেই লক্ষ্য লৈ পেলাই যদি আমি পঢ়োঁ তেতিয়াহ'লে কি হয়, আমাৰ অকল জ্ঞানটো চাকৰি কেন্দ্ৰিক হয়, যাৰ ফলত আমি এটা জাতি হিচাপে আগবাঢ়ি যাব নোৱাৰোঁ। এই প্ৰশ্নভাগ সোধাটো খুব প্ৰয়োজন। এইটো কিয় হ'ল, এইটো কেনেধৰণে হ'ল বা কিয় নহ'ল, সেই ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ভালকৈ অধ্যয়ন কৰাটো এটা খুব গুৰুত্বপূৰ্ণ এটা পদক্ষেপ। আৰু আজি আমাৰ কলিয়াবৰত এই অনুষ্ঠানভাগ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, আমাৰ কেশৱ মহন্ত ছাৰ পৃষ্ঠপোষকতাত আৰু অসম চৰকাৰৰ উদ্যোগত আজি এই অনুষ্ঠানভাগ গঢ়ি উঠিছে। মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকক বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এই দিশটোত এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আগবঢ়াব। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু বিশেষভাৱে সকলোকে এই অনুষ্ঠানটোৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি অনুষ্ঠান আমাৰ নগাঁও জিলাখনক উপহাৰ দিয়াৰ বাবে। ধন্যবাদ।